নমস্কাৰ শিক্ষাগুৰুসকল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্নাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। যোৱা ৰাতি মই এটি ভিডিঅ' দিছিলোঁ যে FLNৰ বা ECC বা অইন কিবা প্ৰশিক্ষণলৈ আমি যেতিয়া যাওঁ তাৰ এদিন আগতে আমি এবচেণ্ট ৰিজন আপডেট কৰিব লাগে যাতে আমাক এবচেণ্ট দেখুৱাই পেলাই আমাৰ দৰমহাৰ ওপৰত কোনো হেম্পাৰ নাহে। কিন্তু এই এবচেণ্ট ৰিজন আপডেট কৰাৰ পিছত আমাৰ আৰু এটা কাম আমাৰ থাকি যায়, সেইটো হ'ল যে এবচেণ্ট ৰিজন যে আমি আপডেট কৰিছোঁ তাক আমি এপ্ৰুভেল কৰাব লাগে আৰু আমি এপ্ৰুভেলো স্কুল লগিঙৰ পৰাই কৰাব পাৰিম। আৰু ইয়াৰ বাবে আপোনালোকে যিদৰে এবচেণ্ট ৰিজন আপডেট কৰিছিলে ঠিক একেদৰে আপোনালোকে শিক্ষা হেতু পৰ্টেলত লগিং কৰিব লাগিব আৰু লগিং কৰাৰ পাছত সেই একে জেগাতে গৈ আপুনি কামখিনি কৰিব লাগিব। মই লগিং কৰি ল'লোঁ। লগিং কৰাৰ পিছত সেই ওপৰৰ যি চাৰিটা আঁচ আছে বাওঁকোণত তাক মই ক্লিক কৰিলোঁ। ক্লিক কৰিলেহে আগৰ দৰে যোৱা ৰাতি দেখুৱাৰ দৰে এই অপশ্যনবিলাক ওলাই আহিব ডেছবৰ্ডৰ। তাৰে আমি 4 নম্বৰত থকা টিচাৰ এণ্ড ষ্টাফত আমি ক্লিক কৰিব লাগিব। আগৰ দৰেই আমি টিচাৰ এণ্ড ষ্টাফত ক্লিক কৰিলোঁ আৰু শেষৰ পিনে আহিব লাগিব। শেষৰ পিনৰ পৰা 4 নম্বৰত থকা সেই ষ্টাফ এবচেণ্ট ৰিকুৱেষ্টত আমি আপডেশ্যনতে আমি ক্লিক কৰিব লাগিব। যিদৰে আমি আগৰবাৰ এবচেণ্ট ৰিকুৱেষ্ট আপডেট কৰিছিলোঁ তাতে ক্লিক কৰিব লাগিব। ইয়াতে আমি চাওক ডাটা ফাউণ্ড তেনেকৈ দেখুৱাই আছে। আপডেট ৰিজনৰ সোঁকোণত থকা আপডেট ৰিজনটোত গৈ আমি আপডেট কৰিছিলোঁ আৰু ইয়াতে গোটেই পেজটোত যিমানসকল শিক্ষকে আপডেট কৰিছে চবৰে তথ্যখিনি ওলাই আহিব লাগে, কিন্তু ছাইটটো অকণ প্ৰব্লেম থকাৰ কাৰণে কেতিয়াবা নোলায়। গতিকে আপোনালোকে পেণ্ডিং বুলি যিকেইটা পেণ্ডিং আছে তেনেধৰণৰ মাৰি দিলে বা অকণ সময় ৱেইট কৰিলে বা ৰিফ্ৰেছ মাৰি থাকিলে ওলাই যাব। গতিকে ইয়াত চাওক গোটেইকেইজন শিক্ষকৰ ওলাই আহিছে আৰু ওপৰতে মোৰ আছে। মই যিহেতু যোৱাকালি এপ্লাই কৰিছিলোঁ আৰু মোৰতো বৰ্তমান পেণ্ডিং দেখুৱাই আছে। চাওক মোৰ 16 আগষ্টৰ পৰা 21 আগষ্টলৈকে ট্ৰেইনিং আছে আৰু সেইটো পেণ্ডিং দেখুৱাই আছে। আৰু তাৰ কাৰণতে যদি আপোনালোকে শেষত চাই এপ্ৰুভ এণ্ড ৰিজেক্ট দুটা অপশ্যন আপোনালোকে পাই যাব। তাৰে আপোনালোকে যদি এপ্ৰুভ কৰিব বিচাৰিছে এপ্ৰুভ বটনটো ক্লিক কৰিব আৰু ইয়াতে এপ্ৰুভৰ ৰিমাৰ্ক দিব লাগিব। আপোনালোকে কিয় এপ্ৰুভ কৰি আছে ৰিজন দিব লাগিব আৰু ৰিজনটো কমত 10টা বৰ্ণৰ হ'ব লাগিব। লেটাৰ 10টা থাকিব লাগিব। একেবাৰে চুটিকৈ লিখিলে নহ'ব, কমত 10টা লেটাৰ লিখিব লাগিব। গতিকে ইয়াত FLN ট্ৰেইনিং বা ট্ৰেইনিং অন FLN তেনেধৰণৰ আপোনালোকে লিখিলে 10টা শব্দ হৈ যাব আৰু হৈ যোৱাৰ লগে লগে আপোনালোকে ছাবমিট বটনটো ক্লিক কৰিব। ছাবমিট বটনটো ক্লিক কৰিলে আপোনালোকৰ যি এপ্ৰুভেল প্ৰচেছটো কমপ্লিট হৈ যাব আৰু এই এপ্ৰুভেল পেণ্ডিংটো কিছু সময়ৰ পিছত যদি চাই তেতিয়াহ'লে তলত দেখুওৱা নিচিনাকৈ এইটোকো এপ্ৰুভ দেখুৱাব।